ৰঙিয়াৰ তৰণীত সিংহাসন নাট্য দলৰ শুভ মুহূৰ্ত অনুষ্ঠান সম্পন্ন কৃষ্টিৰ পথাৰত সৃষ্টিৰ বতৰালৈ ৰাজ্যৰ সাংস্কৃতিক জগতত অংকুৰণ হ'ল সিংহাসন নাট্য দলৰ ৰঙিয়াৰ তৰণীৰ পৰা আত্মপ্ৰকাশ কৰা নাট্য দলটোৱে সোমবাৰে নিশাৰ ভাগত ৰূপায়ণ কৰে শুভ মুহূৰ্ত কাৰ্যসূচী শুভ মুহূৰ্ত অনুষ্ঠানটিত আন্তঃৰাষ্ট্ৰীয় বঁটাভাৱক বোলছবি পৰিচালক পংকজ পল্লৱ শৰ্মাৰ লগতে অসম নাট্য সন্মিলনত তামুলপুৰ জিলা সমিতিৰ সম্পাদক চিন্ময় পাঠকে বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে কলা নিৰ্দেশক গঞ্জন দাসে আঁত ধৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয় ইয়াৰ পিছতে নাৰিকল ভাঙি শুভ মুহূৰ্তৰ লগতে বেনাৰ মুকলি কৰি সমবেত ৰাইজক উদ্দেশ্যি ভাষণ ৰাখে পংকজ পল্লৱ শৰ্মাৰ লগতে চিন্ময় পাঠকে ভাষণ প্ৰসংগত সাম্প্ৰতিক সময়ত ভ্ৰাম্যমাণ নাট্য জগতত বিতৰ্কৰ সূচনা কৰি অহা চাৰ্কাছ পৰম্পৰাৰ বিপৰীতে সিংহাসন নাট্য দলে সুস্থ পৰম্পৰা অক্ষুণ্ণ ৰাখি দৰ্শকক নাট্যৰসৰে আপ্লুত কৰাৰ পদক্ষেপৰ গ্ৰহণ কৰাৰ শলাগ লয় পৰিচালক পংকজ পল্লৱ শৰ্মাই প্ৰাৰম্ভিক নাট্যবৰ্ষত দলটোৱে মঞ্চন কৰিবলৈ লোৱা নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মানুহ খোৱা বাঘ আৰু অমন দাসৰ জীয়া মানুহৰ চিতা শীৰ্ষক নাট দুখনে নাট্য জগতত আলোড়ন সৃষ্টি কৰাৰ আশা প্ৰকাশ কৰিছে নাট্যকৰ্মী চিন্ময় পাঠকে আনহাতে একতা অনুষ্ঠানতে অমন দাসৰ পৰিচালনাত নাটকৰ সংলাপ আওৰাই শিল্পীসকলে আজি সিংহাসন নাট্য দল এই নাট্য দলটিৰ আজি জন্মলগ্ন আমি উপস্থিত হৈ খুবেই আনন্দিত হৈছোঁ ৰঙিয়াৰ সমীপৱৰ্তী তৰণীত এই সিংহাসন নাট্য দলটিৰ জন্ম হৈছে আৰু জন্মতে আজি তেখেতসকলে এই শুভ মুহূৰ্ত অনুষ্ঠানটি কৰিছে ইয়াত বন্তি প্ৰজ্বলন কৰা হৈছে আৰু তেখেতসকলৰ যি সিংহাসন নাট্য দলৰ পোষ্টাৰ আজি এই পোষ্টাৰ মুকলি কৰা হৈছে আৰু ইয়াত আজি উপস্থিত আছিল আমাৰ ৰঙিয়া অঞ্চলৰ বিশিষ্ট নাট্যকাৰ তথা বোলছবি পৰিচালক তেখেত পংকজ পল্লৱ শৰ্মাদেৱ তেখেতো আমাৰ এই অনুষ্ঠানটোত উপস্থিত আছিল আমি খুবেই ভাল পাইছোঁ অনুষ্ঠানটি তেখেতসকলে আমাৰ এটি নাট্য মুহূৰ্তও ইয়াত আজি পৰিৱেশন কৰিলে ইয়াত নাট পৰিচালক হিচাপে আছে অমন দাস আৰু পৃষ্ঠপোষক আছে গঞ্জন দাস এই নাট্য দলটিৰ সভাপতি হৈছে ৰমেশ কলিতাদেৱ গতিকে তেখেতসকলৰ যি প্ৰয়াস এই প্ৰয়াসক আমি শুভেচ্ছা জনাইছোঁ তেখেতসকল উত্তৰ আমি উন্নতি কামনা কৰিছোঁ মোৰ নাম অমন দাস আচলতে এই বছৰ সিংহাসন নাট্য দল আমাৰ যি নতুন এটা ভ্ৰাম্যমাণ নাট্য দল আচলতে আমি এতিয়া বৰ্তমান একদম শিশু আৰু একদম সৰু এতিয়া আমি আৰম্ভ কৰিছোঁ নতুনকৈ আগবাঢ়িছোঁ নতুন এটা যাত্ৰা আৰু নতুন কিছুমান চিন্তাধাৰা লৈ মৌলিক নাটক লৈ এই বছৰ আমি দুখন নাটক লৈছোঁ মোৰ নিজৰ অমন দাসৰ জীয়া মানুহৰ চিতা আৰু অভিজিত ভট্টাচাৰ্যদেৱৰ মানুহ খোৱা বাঘ ইতিহাস থিয়েটাৰৰ আগতে পৰিৱেশন হৈছে এইবছৰ আকৌ বহুত বছৰৰ পিছত আৰু এবাৰ ভালকৈ মানুহ খোৱা বাঘ নাটকখন আৰু এবাৰ পৰিৱেশন কৰিবলৈ আমি সমূহ অসমবাসী ৰাইজৰ সন্মুখত আমি আগবাঢ়িছোঁ আৰু আমি এই চেগতে গোটেই নাট্য দলটিৰ তৰফৰ পৰা মই বিচাৰিছোঁ অকল এটাই কথা বিচাৰোঁ যে আমাৰ যি নাট্য দল নতুনকৈ জন্ম পোৱা যি নাট্য দল সিংহাসন নাট্য দল সেই নাট্য দলটিক যাতে গোটেই অসমবাসীয়ে আঁকোৱালি লয় তেওঁলোকে যাতে আমাৰ দুখন নাটককে এই বছৰ অহা বছৰ যিমান পাৰোঁ আমি আপোনালোকৰ বাবে বেষ্ট দিবলৈ আমাৰ নিজৰ যিমান পাৰোঁ আমি কষ্ট কৰি যাম আমি কষ্ট কৰিম ভাল এটা দিবলৈ আজি নাট্য শুভ মুহূৰ্ত শেষ হ'ল আৰু তাৰপিছতে আমি আজিৰ পৰা আচলতে আমি একদম জোৰদাৰ প্ৰয়াস কৰিম আপোনালোকৰ সন্মুখত ভালকৈ পৰিৱেশন কৰিবলৈ নাটক দুখন তাকে আমি এইটোৱে বিচাৰোঁ যে অসমৰ ৰাইজৰ আশীষ বিচাৰোঁ আশীৰ্বাদ বিচাৰোঁ মৰম বিচাৰোঁ ধন্যবাদ ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।